অসমৰ বাবে জুবিন গাৰ্গৰ অৰ্থ কি? জুবিন গাৰ্গ কেৱল এটা নাম নহয়, তেওঁ এটা জাতিৰ স্পন্দন। এজন শিল্পী যাৰ সুৰত বৈ থাকে লুইতৰ সুত। এজন অভিভাৱক যাৰ ছত্ৰছায়াত আশ্ৰয় লয় অসমীয়াৰ প্ৰাণ। তেওঁ আমাৰ লোকসংগীতক দিলে এক নতুন ৰূপ। ঢোল পেপাৰ মাতক লৈ গ'ল মুম্বাইৰ মঞ্চলৈ। ইয়ালিৰ দৰে গীতেৰে বিশ্বক জনালে যে অসমীয়া শিল্পীয়ে কি কৰিব পাৰে। তেওঁ কেৱল গান নহয়, তেওঁ অসমীয়া চিনেমাকো দিলে এক নতুন জীৱন। কিন্তু তেওঁ কেৱল মঞ্চৰ শিল্পী হৈ নাথাকিলে। যেতিয়া জাতিৰ সংকট আহিছিলে তেওঁ কণ্ঠই হৈ পৰিছিলে ব্ৰজধ্বনি। ৰাজপথত তেওঁ আছিল আমাৰ প্ৰহৰী, আমাৰ সাহস। দুখীয়াৰ চকু পানী মোচাৰ পৰা আৰম্ভ কৰি বিপদত পৰাজনৰ কাষত থিয় দিয়ালৈকে তেওঁ দেখুৱাই গ'ল মানৱতাৰ প্ৰকৃত স্বৰূপ। তেওঁ কিয় ইমান আপোন? কাৰণ তেওঁ আমাৰ মাজৰে এজন। আৰু সেয়েহে তেওঁৰ শেষ যাত্ৰাটোৱেও এক ইতিহাস হৈছিলে। সেয়া বিদায় নাছিল একচুৱেলি, আছিল এক গণ অভিবাদন। লাখ লাখ চকুৱে নীৰৱে কৈছিল যে আমি আপোনাক কেতিয়াও পাহৰিম। জুবিন দা কোনো ব্যক্তি নহয়, তেওঁ এটা আলোক, যি প্ৰতিজন অসমীয়াৰ বুকুত চিৰদিন জীয়াই থাকিব। Because artists don't die, they live ages.